Good evening. Now we are going to solve the problems of exercise 8.2. The first problem is express sin A, sec A and tan A to cot A. Sin A, sec A আৰু tan A আমি cot A দ্বাৰা প্ৰকাশ কৰিব লাগে। Sin A is equal to 1 by cosec A. এইটো আমি জানো। এই সম্পৰ্কটো আমি ইতিমধ্যে শিকিছো। sin A is equal to 1 by cosec। মানে cosec A হৈছে সাইনৰ প্ৰতিক্ৰম। আৰু আমাৰ এই যেটো আইডেন্টিটি 1 plus cot square A is equal to cosec square A। ইয়াৰ পৰা আমি কি পাম? দুই পক্ষত আমি বৰ্গমূল লম। Taking square root of both sides, we get cot square A is equal to cosec square A root over. So 1 plus cot square A root over is equal to cosec A। তাৰমানে দুই পক্ষক বৰ্গমূল ললে কি হ'ব? ইয়াতটো বৰ্গমূল চিন থাকিব, কিন্তু সপক্ষত কি হ'ব? cosec square টোৱে root over টো কেনসেল কৰিব, থাকিব cosec। এতিয়া আমি কি কৰিব পাৰিম? ইয়াত cosec এৰ ঠাইত আমি লিখিব পাৰিম root over 1 plus cot square A। তাৰমানে sin A কটৰ দ্বাৰা প্ৰকাশ কৰা হয়। sin A কটৰ দ্বাৰা প্ৰকাশ কৰা হয়। তাৰমানে sin A আৰু কটৰ সম্পৰ্কটো এইটো। তাৰে অৰ্থটো হৈছে sin A আৰু কটৰ সম্পৰ্ক হৈছে sin A is equal to 1 by root over cot square A। দ্বিতীয়তে আছে sec। এইটো আমি ৰোমান সংখ্যাত 1 লিখি দিছো। ৰোমান 2 কি কৰিব লাগিব? sec এক আমি কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। তাৰ বাবে আমি ইয়াত যাব লাগিব। sec square A is equal to 1 plus tan square A। দুই পক্ষত যদি আমি বৰ্গমূল লওঁ, ইয়াত বৰ্গমূল ললে হ'ব sec A আৰু ইয়াত বৰ্গমূল ললে হ'ব 1 root over 1 plus tan square A। গতিকে আমি ইয়াত লিখিব পাৰিম root over 1 plus tan square A। এতিয়া sec টো tan ত প্ৰকাশ হৈছে, কিন্তু হ'ব লাগিব cot। আমি জানো cot হৈছে tan ৰ প্ৰতিক্ৰম, reciprocal of tan। cot is reciprocal of tan, so in place of tan A we can write 1 by cot square A। এটো ইতিমধ্যে আমি শিকি আইছো। যে tan A is equal to 1 by cot A। এটো আমি শিকি আইছো। সেইকাৰণে tan ৰ ঠাইত আমি cot লিখিলো। এটা কি কৰিব লাগিব? আমি ইয়াত এনেৰে 1 আছে, 1 টো লিখিম cot square by cot square plus 1 by cot square। এইটো আমি সমাধান কৰা, এইটো আমি
কোখন 1 ৰ ঠাইত লিখিব লাগিব কোট স্কয়াৰ বাই কোট স্কয়াৰ কোট কোট কেনসেল কৰিলে আকৌ ৰি কি হ'ব 1 হ'ব এফালে এটো আছে এতিয়া আমি লখা ওলাবলৈ খুব সুবিধা হৈ গ'ল লখা গলৰো ৰুট ওভাৰ লাগিব লখাগু এলসিএম কোট স্কয়াৰ এ ইয়াত থাকিব কোট স্কয়াৰ এ প্লাস 1 এটা কি কৰিব লাগিব এটা কি কৰিব লাগিব এটো যেটো 1 2 ৰে 1 2 কি কৰিছে ৰুট ওভাৰ কোট স্কয়াৰ এ প্লাস 1 ৰে ডিভাইড কৰিছে ডিভাইড কৰিলে কি হ'ব ডিভাইড কৰিলে কি হ'ব এটো 1 ইনটু ডিভাইড টু যদি আমি ইনটু কৰি দিও ডিভিজন টু ইনটু কৰিলে এটো কি হ'ব অল্টাৰ হ'ব এটো কোট স্কয়াৰ এ ইয়াত হৰ আছিলে লগ হৈ পৰিব আৰু লগটো কি হ'ব হৰ হ'ব কোট স্কয়াৰ এ প্লাস 1 ৰুট ওভাৰ চিনটো কিন্তু এটা লেখা আছে তে কি হ'ব ইয়াত যেটো ৰুট ওভাৰ চিনটো লগৰ হৰ দুটাত আছে ইয়াত ৰুট ওভাৰ চিনটো যদি স্কয়াৰটোৰে কেনসেল কৰা যায় এত থাকিব কোট এ আৰু হৰটোত কিন্তু স্কয়াৰ ৰুটটো কেনসেল না যায় এটো থাকিব কোট স্কয়াৰ এ প্লাস 1 therefore সেকেটো কোটলে যদি আমি প্রকাশ কৰো তেতলে কি হ'ব sec is equal to cot a divided by root over cot square plus 1 এটো রোমান নাম্বার 2 রোমান নাম্বার 3 ত আছে ডাইরেক্ট tan ক কটত প্রকাশ কৰিব লাগে তুমি ইজি tan is equal to 1 by cot a গতিকে লৈ sin is equal to 1 by cosec a in place of cosec a in this way we can write cosec a is equal to 1 plus cot square so here sin a expressed to cot sec a is equal to from identity 2 we get sec a is equal to 1 plus tan square a in place of tan square we put 1 by cot square. After simplification, we get cot a divided by root over cot square plus 1. Thirdly, we have to express tan a to cot a directly converted. Tan a is equal to 1 by cot a. These are 3 answers. Next, number 2 sec এর সহায়ত এর আন্টিকোণমিতিক অনুপাতবিলাক লিখিব লাগে sec এর সহায়ত আন্টিকোণমিতিক অনুপাত বুর লিখা we have to write other 5 trigonometric ratios with the help of sec a sec a আমি পুনপটিয়া কই cosত ৰূপান্তৰ কৰিব পাৰিম sec a is equal to 1 by cos a এটা হৈ গল sec a cos a ৰূপান্তৰ হয় দ্বিতীয়তে sec a আমি এইটো যেটো আইডেন্টিটি আছে 2 নম্বৰটো sec square is equal to 1 plus tan square এদিকে লৈ এটা আমি লিখিব পাম এনেকে
sec square a is equal to 1 plus tan square a. Therefore sec a is equal to root over 1 plus tan square a. এইটো বৰ্গমূল ললে দুপক্ষক বৰ্গমূল ললে এফালে থাকিব sec a ইয়াত থাকিব 1 plus tan square. গতিকে sec a টো আমাৰ tan লৈ ৰূপান্তৰ হৈ গল. মুঠত ত্ৰিকোণমিতিক অনুপাত 6টা sec এটা নিজে হল বাকি আৰু 5টাত আমি sec a কি কৰিব লাগিব ৰূপান্তৰ কৰিব লাগিব. দুটা পালো আমি আৰু তিনটা আছে থাকিলে cot sin আৰু cosec. এতিয়া আমি sec a এটা আমি সম্পৰ্ক পালো sec a is equal to root over 1 plus tan square a. গতিকে tan square টোক যদি আমি ইয়াৰ প্ৰতিক্ৰম লওঁ যদি আমি ইয়াৰ ৰেচিপ্ৰকেল লওঁ 1 plus 1 by cot square a এটা কটত প্ৰকাশ কৰিব. sec a টো কটৰ মানে ৰূপান্তৰ হৈছে প্ৰকাশ কৰা হৈছে. কিন্তু ইয়ালে আমি অলপ সিম্পলিফাই কৰিব লাগিব অলপ সৰল কৰি দিম. কেনেকৈ সৰল কৰিম 1 ৰ ঠাইত লম cot square by cot square. 1 ৰ ঠাইত লম cot square by cot square. এটো হ'ব 1 by cot square. cot square a LCM ললো লখাগু এটো cot square a plus 1 বর্গমূল আছে লবটো আছে আৰু হৰটো আছে. লবত বর্গমূল ললে কি হ'ব cot a হ'ব কিন্তু হৰত বর্গমূল ললে কি হ'ব হৰত এটো হর ডিনোমিনেটর এটা বর্গমূল ললে কি হ'ব 50 স্কয়ার রুট square cancel with square root we get cot a and numerator কি হ'ব root over cot square a plus 1. so sec a cotত ৰূপান্তৰ হ'ল 1 2 3 আৰু দুটা ত্ৰিকোণমিতিক ৰেশিও আছে cosec আছে আৰু কি আছে cos হল tan হল এটা দুটা তিনটা আৰু কি আছে cosec আছে আৰু কি থাকিলে sin. yes so we know that sec a is equal to 1 by cos a. we know that sec a is equal to 1 by cos a. from this very identity sin square a plus cos square a is equal to 1 from the first identity we get cos square a is equal to 1 minus sin square a. if we take root over both sides we get cos a is equal to root over 1 minus sin square a. দুপক্ষক বর্গমূল হলে কি হবে এত cos a হবে এটা হবে root over 1 minus sin square a. so in place of cos a we can write root over 1 minus sin square a. দিগলৈ আমাৰ sec টো sinত কি হৈ গল প্ৰকাশ কৰা হৈছে ইতিমধ্যে হৈ গল এটো আৰু কৰিব লাগে cosec একদম ইজি আছে cosec টো আমি খুব সহজতে কৰিব পাৰিম যেহেতু cosec হৈছে sinৰ প্ৰতিক্ৰম. sec a is equal to
আমি ইতিমধ্যে জানিলো 1/1 minus root over 1 minus sin square গতিকে আমি ইয়াত এটা যেটো সাইন আছে এই সাইনটো আমি কি কৰি দিম ইয়াৰ প্ৰতিক্ৰম লম 1/cosec square এটা প্ৰতিক্ৰম ললো ইজি হৈ গ'ল এতিয়া ইয়াৰ প্ৰতিক্ৰম ললো प्रतिक्रम लले कि हबो एटाते लखा गुलम एलसीएम एटु 1 আছে না 1 টু লিখিব লাগিব cosec square a by cosec square a minus 1 by cosec square a cosec square যদি ডিভাইড কৰি দিও আমি 1 পাম এটো কেনে কৰা হৈছিল 1 পাবৰ কাৰণে cot square লোৱা আছিল cot square যেহেতু ইয়াৰ হৰটো cot আছে কাৰণে cot লোৱা হ'ল ইয়াত cosec আছে কাৰণে cosec লোৱা আছে so 1 by we take LCM cosec square here cosec square a minus 1 cosec square a minus 1 by এটো root over to cosec square ওপৰটো আছে আৰু cosec square minus 1 ওপৰটো আছে গতিকে ইয়াৰ ওপৰত ইয়াত থাকিব cosec ইয়াৰ root over থাকিব cosec square a minus 1 ইয়াত root over থাকিব কিন্তু তলত root over to square টো কেনসেল যাব থাকিব cosec a ইয়াৰ root over টো এটো কেনসেল কৰিব নোৱাৰি স্কয়াৰ টো ইয়াৰ এটো root over টো কেনসেল কৰিব নোৱাৰি যেহেতু ইয়াত কি আছে মাইনাস আছে মাইনাস থাকিলে নহব এতিয়া 1 divided by root over cosec square minus 1 by cosec a so etu 1 to divide হৈ আছে etu into কৰিলে কি হ'ব উল্টা হৈ যাব এটো হ'ব cosec a divided by cosec square a minus 1 etu answer গতিকে আমি পাঁচটা ত্ৰিকোণমিতিক অনুপাতত sec এক প্ৰকাশ কৰা হ'ল sec cos কৰিলো cos পিছত ডাইৰেক্ট এটো sec টো ডাইৰেক্ট খুব সহজতে এটো cosলে sec টো cosলে গুচি যায় এটো কোনো প্ৰবলেম নাই sec টো আকৌ ডাইৰেক্ট tan লৈ গুচি যায় এটো ইয়াৰ root over ললে এটো গুচি আহিলে তাৰপিছত কি কৰিব লাগে আমি প্ৰতিক্ৰম বিলাক লব লাগে tan ৰ প্ৰতিক্ৰম ললো ক'ত পালো লগে লগে লৈ বিন্দাক আমি সিম্পলিফাই কৰিব লাগিব হৰল কৰিলো ইয়াত cos আছে cos টো আমাৰ sin ৰ সম্পৰ্কত আছে যেটো sin ত নিব লাগিব cos টো sin ৰ সম্পৰ্কত আছে এই সম্পৰ্কটো ব্যৱহাৰ কৰি আমি পালো কি যে cos = 1 by root over 1 minus sin square sin টো কাকো আমি প্ৰতিক্ৰম ললে cosec হৈ যায় এটো গুচি আহিলে গতিকে পাঁচটা আমাৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰা হৈ গল sec থ্যাংক ইউ